আশাবাদী লগতে আমি সমষ্টিবাসী আশাবাদী এই ক্ষেত্ৰত আপুনি কি ক'ব? মই গভীৰ আশাবাদী আৰু চিপাঝাৰ ৰাইজে এটা স্থিতাৱস্থাৰ পৰা পৰিৱৰ্তন এটা বিচাৰিছিল আৰু সেয়া তেওঁলোকে ভোটলৈ ৰূপান্তৰ কৰিছে বুলি মোৰ বিশ্বাস। আৰু ৰাইজৰ পৰা যিখিনি মই এতিয়ালৈকে ফিডবেক পাইছোঁ নিৰ্বাচনৰ পিছত বা নিৰ্বাচনৰ আগতেও যিখিনি মই পাইছোঁ বা প্ৰচাৰৰ সময়তো যিখিনি পাইছোঁ তাৰ পৰা মই নিশ্চিত হ'ব পাৰোঁ যে মই বিজয়ী হ'ম। ৰাইজে মোক আকৌ এটা সুযোগ দিব এইবাৰ আৰু সেইটো মই নিশ্চিত বুলিয়ে ধৰি লৈছোঁ, কিয়নো মই বিভিন্ন ঠাইৰ পৰা এতিয়া পাইছোঁ আৰু দিনক দিনে নিৰ্বাচন হৈ যোৱাৰ পিছৰ পৰা মানুহে ভোট দিয়া মানুহৰ সংখ্যাটো যেন বৃদ্ধি হৈ আহিছে। তাৰমানে মানুহে এতিয়া মুকলিকৈ ক'বলৈ আৰম্ভ কৰিলে। প্ৰথমতে অলপ চাইলেণ্ট আছিল ৰাইজৰ মানুহখিনি, পিছত তেওঁলোকে ক'বলৈ আৰম্ভ কৰিলে আৰু বিভিন্ন ঠাইত সকলো কমিউনিটিৰ ভোট পাইছোঁ। আমাৰ হিন্দুসকলৰ যিবিলাক কমিউনিটি আছে, মুছলমানৰ মই সকলো, আমাৰ খ্ৰীষ্টানো আছে গণেশগুৰি পঞ্চায়তত, তাৰপিছতে চিডুল কাষ্ট চিডুল ট্ৰাইব যিমান আছে আমাৰ সকলো কমিউনিটিৰ ভোট মই লাভ কৰিছোঁ আৰু আশীৰ্বাদ আছে মোৰ প্ৰতি ৰাইজৰ, মোৰ এইটো বিশ্বাস আৰু মই বিজয়ী হ'ম নিশ্চিতভাৱে। ব্যৱধানটো অলপ কোৱাটো টান, কিন্তু এটা ভাল ব্যৱধানে হ'ব, ভাল ব্যৱধান এটাতে হ'ব। আৰু এইটো অৱশ্যে এটা কথা ঠিক যে ব্যৱধানটো লৈ পেলাই মই ইমান গুৰুত্ব দিয়া নাই। ব্যৱধানটো লৈ এইকাৰণে গুৰুত্ব দিয়া নাই, মানে সমীক্ষা কেইবাটাও আহিছে মোৰ হাতত আৰু মই নিজাববীয়া সমীক্ষাও আহিছে, সকলোবিলাক মিলাই দেখিছোঁ এটা ভাল মাৰ্জিনে হ'ব। গতিকে এটা সমীক্ষাৰ ভিত্তিত মই কোৱাটো টান আৰু বেলেগ এটা সমীক্ষাই, কিন্তু প্ৰতিটো সমীক্ষাই মোৰ বিজয়ে দেখুৱাইছে। গতিকে ব্যৱধানটো হয়তো তাৰ মাজত এটা হ'ব আৰু বহুত বেছি নহ'লেও এটা ভাল মাৰ্জিনে হ'ব। এই এক্সিট পোলটো আচলতে এইটো টেণ্টেটিভ এটা তেওঁলোকৰ আগতীয়া ধাৰণা আৰু এইটো বহুত পৰিমাণে মেনিপুলেটেড হয়। মানে এইটো কি হয়, সদায় শাসক পক্ষৰ প্ৰভাৱ থাকে এক্সিট পোলৰ ওপৰত। আৰু এতিয়া যিহেতু মিডিয়া হাউচবিলাকৰ বহুতৰ ওপৰত শাসক দলৰ বা চৰকাৰৰ কণ্ট্ৰল আছে, গতিকে এক্সিট পোলটো ঠিক একজেক্ট পোল বুলি, একজেক্ট ৰিজাল্ট বুলি ক'ব নোৱাৰি। এইটো বহুত সময়ত বিভিন্ন ৰাজ্যত দেখা গৈছে যে এক্সিট পোলৰ সদায় ওলোটাও হয়, ওলোটা ছবিও বিভিন্ন সময়ত হয়। গতিকে আমি সেইটো বিশ্বাস কৰা নাই, আমি জনসাধাৰণৰ ৰায়টোৰ ওপৰতহে বিশ্বাসী। তেওঁলোকে যিটো চেম্পলিং কৰি পেলাই কৰে এক্সিট পোলৰ কাৰণে, এতিয়া কোনোবা মানুহৰ ওচৰলৈ যায়, যে ধৰক বিজেপিৰ অলপ ভাল অঞ্চল এটালৈ গৈ তেওঁলোকে লৈ সেইখিনিকে তেওঁলোকে প্ৰচাৰ কৰিলে বা সেইখিনিকে তেওঁলোকে আধাৰ হিচাপে লৈ পেলাই তেওঁলোকে যেনেকে কৰে, সেইটো আচলতে নহয়। ক্ৰছ ছেকশ্যন অফ পিপুলৰ পৰা মতামত তেওঁলোকে সাধাৰণতে নলয় আৰু নলৈ পেলাই তেওঁলোকে এক্সিট পোলটো তেনেকে কৰে। গতিকে এইটো এক্সিট পোল মই বিশ্বাস কৰা নাই আৰু মই ভাবোঁ যে চৰকাৰ বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ হ'ব আৰু এনেকুৱা পৰ্যায়লৈ যাব যে আমি কাৰোবাৰ বেলেগৰ সহায় লৈ হ'লেও আমি চৰকাৰখন কৰিম আৰু এনেকুৱা ধৰণৰ এটা পৰ্যায়লৈকে যাব বুলি মোৰ ধাৰণা দেই, ব্যক্তিগত। আমাৰ বাকী মই বেলেগৰ কথা নকওঁ, মোৰ ধাৰণা যে এটা ভাল সংখ্যা আমাৰ বিৰোধী মিত্ৰজোঁটে পাব আৰু তাত অন্য কোনোবা যোগ হ'ব, এনেকে হৈ পেলাই চৰকাৰখন বিৰোধী মিত্ৰজোঁটৰে হ'ব, ধাৰণা এটা।